আহক আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাৰ আগতে। প্ৰভু যীশু ধন্যবাদ যে তুমি আমাৰ মাজত আছা আৰু আমি জানো যে তুমি আজি এই ঠাইটোত কিবা এটা নতুন কৰি আছা। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যে তুমি আমাৰ সকলোৰে আত্মিক দৃষ্টিবোৰ মুকলি কৰি দিয়া, যাতে আমি তোমাৰ বাক্য গ্ৰহণ কৰোঁ আৰু আমি আজি প্ৰকাশিত হওঁ, সুস্থ হওঁ, মুক্ত হওঁ। প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ। আমেন, আমেন, আমেন। মই যেতিয়া ইয়াতে বহি আছিলোঁ আৰু মেন্স কনফাৰেন্সৰ এনাউন্সমেণ্টটো আহিছে, মোক প্ৰভু এটা বস্তু ক'বলৈ কৈছে আপোনালোকক। যি সমস্যা আপোনালোকে ফেচ কৰি আছে, ঘৰতো যোনবোৰ সমস্যা আহে, কিয় আহে? কাৰণ ক'ৰবাত নে ক'ৰবাত পুৰোহিত, যোন ঘৰৰ পুৰোহিত হয়, মানে পুৰুষজন হয়, স্বামীজন হয়, তেওঁ ঈশ্বৰৰ লগত খোজকাঢ়ি থকা নাই। যোনবোৰ বাচ্ছাবোৰো ভুল পথত গৈছে, কিয় গৈছে? কাৰণ ভাল এজন দেউতা নাই যাৰ উদাহৰণৰ তেওঁলোকে অনুসৰণ কৰিব পাৰে। চ' আপোনালোক যদি নিজৰ ঘৰৰ আপুনি পুৰোহিত হয় বুলি আপুনি নিজকে বিশ্বাস কৰে আৰু নিজৰ ঘৰখন আপুনি বেলেগ ৰাস্তাত যোৱা দেখি আছে, চিন্তা কৰাতকৈ ঈশ্বৰৰ বাক্যত বাঢ়ক। আপুনি যিমান বাঢ়িব সিমান আপুনি পৰিয়ালক সলনি কৰিব পাৰিব। আমেন। সেইকাৰণে দেউতাবোৰক মই ৰিকুৱেষ্ট কৰিম, সোনকালে সোনকালে ৰেজিষ্টাৰ কৰক। আপুনি ঠিক পথত চলিলে আপোনাৰ বাচ্ছাবোৰো ঠিক পথত চলিবলৈ গৈ আছে। আমেন। আৰু যদি ধৰক দেউতা নাই সেই ঘৰখনত, কিন্তু আপোনাৰ ল'ৰা আছে, আপোনাৰ পুত্ৰ আছে, তেওঁলোক এদিন গৈ থৈ কাৰোবাৰ দেউতা বনিবলৈ গৈ আছে, তেওঁলোক এদিন গৈ পেলাই কাৰোবাৰ স্বামী বনিবলৈ গৈ আছে। আমেন। চ' সময় পলম নকৰাকৈ মাবোৰেও নিজৰ পুতেকবোৰৰ কাৰণে সোনকালে সোনকালে ৰেজিষ্টাৰ কৰক। আৰ্ট ক্লাছ দি কেৱল জীৱন সলনি নহয়। অ'কে, আৰু কি আছে? ফুটবল খেলি পেলাই আপুনি শয়তানক খেদাব নোৱাৰিব। শয়তানে ফুটবল দি ভয় নাখায়, কিন্তু যীশুৰ নামত শক্তি আছে। আমেন। চ' সেইকাৰণে নিজৰ ল'ৰাবোৰকো যিমানে বয়স নহওক, তেওঁলোকক সোনকালে মেন্স কনফাৰেন্সৰ কাৰণে ৰেজিষ্টাৰ কৰক। ঈশ্বৰৰ বাক্যত বাঢ়ক। শুই থকা সময় নহয়। পিছত আহি পেলাই গোটেই ঘৰখন খাই শয়তানে গুচি গ'ল, তাৰপিছত ক'ব, এই যীশু তুমি নাচালা, যীশুৱে আপোনাক অস্ত্ৰ দিছিলে, আপুনি শুই আছিলে। সেইকাৰণে সময় নষ্ট কৰি পেলাই লাভ নাই। আমেন। চ' সেইকাৰণে পুৰুষবোৰ বহুত ডাঙৰ দায়িত্ব আছে আপোনালোকৰ। সোনকালে ৰেজিষ্টাৰ কৰক। এইটো এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয়, বুজি পাইছেনে? ফুটবল মেটচ, ক্ৰিকেট মেটচ চোৱাতকৈ এই কনফাৰেন্সটোৰ কাৰণে ৰেজিষ্টাৰ কৰক, কাৰণ আপুনি নিজৰ পৰিয়ালক বচাব আছে আৰু নিজৰ বাচ্ছাসকলকো বচাবলৈ আছে। আমেন। সেইকাৰণে লেটছ নট ৱেষ্ট টাইম। আৰু অনলাইনত য'ত আছে, তেজপুৰ, যোৰহাট, দুলীয়াজান, আহক মেন্স কনফাৰেন্সৰ কাৰণে। ইমান দূৰো নহয়, গুৱাহাটী, ট্ৰেইন, বাছ, খোজকাঢ়ি কিবা কৰি আহক, কিন্তু আহি যাওক সোনকালে সোনকালে। আমেন। আহক আমি ঈশ্বৰৰ বাক্যলৈ যোৱাৰ আগতে একেলগে ঘোষণা কৰোঁ। 1, 2, 3। মই বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্য জীৱিত আৰু সক্ৰিয় দুইধাৰী তৰোৱালতকৈও অধিক চোকা। বাক্যই মোৰ বিষয়ে যি কয় মই সেয়ে হয়, আৰু বাক্যই যি কৰিবলৈ কয় মই সেয়া কৰিব পাৰোঁ। মই ঈশ্বৰৰ বাক্যৰ প্ৰতিটো প্ৰতিজ্ঞাৰ ওপৰত থিয় দিছোঁ আৰু খ্ৰীষ্ট যীশুত সুস্থতা আৰু মুক্তি অংশ বুলি বিশ্বাস কৰোঁ। সেই পবিত্ৰ আত্মা মোক সকলো সত্যলৈ লৈ যোৱা, ঈশ্বৰৰ জীৱিত বাক্যৰ জৰিয়তে মোক গঢ় দিয়া, আকৃতি দিয়া আৰু নতুন কৰা। আমেন, আমেন, আমেন। আমি এইটো গোটেই মাহটো অনুগ্ৰহৰ ওপৰত মনন কৰি আছোঁ, আৰু সেইকাৰণে অনুগ্ৰহৰ সাক্ষ্যও আহি আছে। আমি এইমাত্ৰ শুনিলোঁ যে অনুগ্ৰহৰ শিক্ষা শুনি শুনি কেনেকৈ বেয়া অভ্যাসবোৰ কাৰোবাৰ জীৱনৰ পৰা ভাঙিছে। আমেন। আৰু আজিও আমি এইটোৰ বিষয়ে মনন কৰিবলৈ গৈ আছোঁ, কেনেকৈ এটা বিশ্বাসীয়ে এটা পবিত্ৰ জীৱন যাপন কৰিব পাৰে। আমেন। কিমানৰ মন আছে বেয়া অভ্যাসৰ পৰা মুক্তি পাবলৈ? আচ্ছা, তাৰ আগতে এটা প্ৰশ্ন সুধিম। যীশু গ্ৰহণ কৰাৰ পাছত এনেকুৱা কোনোবা আছে নেকি যোনে ক'ব পাৰে আপুনি আৰু কেতিয়াও ভুল কৰা নাই? যোনদিনা যীশু গ্ৰহণ কৰিলে, উদ্ধাৰ পালে, তাৰ পিছত কেতিয়াও খং কৰা নাই, তাৰ পিছত কেতিয়াও বেয়া শব্দ ওলোৱা নাই মুখৰ পৰা, বেয়া চিন্তা অহা নাই, বেয়া বস্তু খোৱা নাই? এনেকুৱা কোনোবা আছে নেকি? আছে নেকি? যীশু গ্ৰহণ কৰাৰ পাছত একদম বেয়া অভ্যাস নাই বোলে, খং একদম নাই, বেয়া চিন্তাধাৰা একদম নাই, এতিয়া আপুনি স্বৰ্গদূতৰ নিচিনা উৰি আছে, এনেকুৱা কোনোবা আছেনে? নাই। চ' যীশু গ্ৰহণ কৰাৰ পাছত, উদ্ধাৰ পোৱাৰ পাছতো আমি যদিও নতুন জন্ম পালোঁ, তথাপিও কিছুমান বেয়া অভ্যাস আমাৰ ভিতৰত থাকে। আৰু শয়তানে আপোনাক বাৰে বাৰে এইটো মিছা কথা ক'ব যে কাৰণ আপোনাৰ এতিয়াও খং উঠি আছে। চোৱা, তুমি গৈ গীৰ্জাত প্ৰাৰ্থনা কৰিলা, তুমি পাষ্টৰৰ পৰা গ্ৰহণ কৰিলা, কিন্তু এতিয়া ঘৰত গৈ আকৌ এতিয়া নিজৰ পুতেকৰ ওপৰত চিঞৰি আছা, আকৌ তুমি গৈ পেলাই এতিয়া নিজৰ স্বামীৰ লগত কাজিয়া কৰি আছা। চোৱা, তুমি নতুন জন্ম পোৱাই নাই, তুমি সলনি হোৱাই নাই, তুমি গীৰ্জা বাদ দিয়া, তুমি বাইবেল বাদ দিয়া। এনেকুৱা মিছা কথা শয়তানে বাৰে বাৰে আপোনাৰ মাথাত আনিব পাৰে।
যে যদিও আপুনি যীশু গ্ৰহণ কৰিলে যদি এতিয়াও বেয়া অভ্যাস আছে মানে একো হলনি হোৱা নাই কিন্তু এটো পুৰা মিছা কথা কাৰণ বাক্যৰ মতে যোনদিনা আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলো আপোনাৰ অন্তৰৰ মানুহজন মানে আপোনাৰ আত্মা ধাৰ্মিক হৈ গ'ল আমেন আপুনি ভিতৰত সম্পূৰ্ণৰূপে পবিত্ৰ হৈ গ'ল কিন্তু এতিয়া বাহিৰী বেয়া অভ্যাসবোৰ কাৰণ আপুনি সৰুৰ পৰা হেবোৰ অভ্যাসত আছে হেতু এটা হ্যাবিট হৈ গ'ল মানে এটা প্যাটাৰ্ন বনি গ'ল যে আপুনি এনেকৈ কৰে কিন্তু হেখিনি আমি এতিয়া হলনি কৰিব পাৰো আমেন ভিতৰৰ মানুহটো নতুন হৈ গ'ল আপুনি যিমান এটো বিশ্বাস কৰে যে মই ভিতৰৰ পৰা নতুন হৈ গ'লো হিমান আপুনি চাব লাহে 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 আপোনাৰ বাহিৰী অভ্যাসবোৰ হলনি হৈ গৈ থাকিব কিন্তু আপুনি যদি শয়তানৰ মিছা কথাবোৰ বিশ্বাস কৰি লয় যে সোৱা তুমি এতিয়াও সিগাৰেট খাবলৈ বিচাৰি আছা মানে একো হোৱা নাই এতিয়াও হে মদটো খাব বিচাৰি আছা মানে একো হোৱা নাই এতিয়াও খং উঠি আছে তোমাৰ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত এতিয়াও খং উঠি আছে মানে তুমি হলনি হোৱাই নাই হেতু মিছা আছিলে তুমি মণ্ডলী আৰু নাযাবা তুমি আৰু বাক্য নপঢ়িবা শয়তানে হেতুৱে বিচাৰে কিন্তু পাপৰ ওপৰত মনন কৰি পালে আপুনি পাপৰ ওপৰত বিজয় হ'ব নোৱাৰে আমেন পাপৰ ওপৰত যিমান মনন কৰিব হিমান নিজকে ঘিন লাগিব হিমান আপুনি দুৰ্বল হ'ব সো কিহৰ ওপৰত মনন কৰিব লাগে যীশুৰ ওপৰত মনন কৰিব লাগে আমেন যীশুৱে আপোনাৰ কাৰণে যি কৰিলে হেতুক ডাঙৰ কৰিব লাগিব আপোনাৰ জীৱনত যদি আপুনি পাপৰ পৰা মুক্তি বিচাৰিছে আমেন আপুনি যদি মোৰ লগত ৰোমিয়া 3 অধ্যায় 20 পদলৈ যায় চাওক ইয়াতে কি লিখা আছে ৰোমিয়া 3 অধ্যায় 20 পদ কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই আহক আমি সকলোৱে একেলগে পঢ়িম কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহব কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে সো বিধান মানে এটো নাপায় হেতু নাপায় খং কৰিব নাপায় বেয়া শব্দ ক'ব নাপায় বেলেগক হিংসা কৰিব নাপায় হেবোৰ আইনৰ ওপৰত বা বিধানৰ ওপৰত মনন কৰি পালে আপুনি কেৱল নিজৰ ভিতৰত কিমান লেতেৰা আছে হেতুৰ বিষয় প্ৰকাশিত হয় কিন্তু হে বেয়া অভ্যাসবোৰৰ ওপৰত বিজয় পাবলে আপুনি শক্তি নাপায় চাওক ধৰ্মৰ এটোৱে প্ৰবলেম ধৰ্মই আপোনাক দেখাই দিব পাৰে যিকোনো ধৰ্মই আপুনি লৈ লওক খ্ৰীষ্টিয়ান ধৰ্ম আপুনি যদি ধৰ্ম চাই ধৰ্মই আপোনাক কেৱল নিয়মবোৰ কৈ দিব এটো নাপায় হেতু নাপায় দে কিন্তু হে নাপায়টো কেনেকে শক্তিৰে কৰিব লাগে হে নাপায়টো পূৰণ কেনেকে কৰিব লাগে হে শক্তিটো কিন্তু আমাক আইনে নিদিয়ে আপুনি বুজি পাই আছে মই যদি আপোনাক কপুনা মানজি আজিৰ পৰা আপুনি খং নকৰিব দে ঠিক আছে আপুনি গম পাই গ'ল খং কৰাটো বেয়া কিন্তু খং কেনেকে নকৰিম হে শক্তিটো মই ক'ৰ পৰা পাম হেতু আপোনাক আইনে নিদিয়ে আমেন আইনে আপোনাক কেৱল আপোনাৰ পাপ আপোনাৰ দুৰ্বলতাৰ বিষয় প্ৰকাশিত কৰিব কিন্তু আইনৰ যোগেদি আপুনি পাপৰ ওপৰত বেয়া অভ্যাসৰ ওপৰত বিজয় নাপায় আমেন কেনেকে বিজয় পাব হে শক্তিটো ক'ৰ পৰা আহিব যাতে আপুনি ভাল এটা জীৱন যাপন কৰে যাতে আপুনি শুদ্ধ পথত খোজকাঢ়ে যীশুৰ প্ৰেম আৰু যীশুৰ অনুগ্ৰহৰ পৰা আমেন যীশুৰ প্ৰেম আৰু যীশুৰ অনুগ্ৰহ হে শক্তিটো হয় যাৰ যোগেদি আপুনি সঠিক পথত খোজকাঢ়িব পাৰে আমেন আইনৰ ওপৰত বিধানৰ ওপৰত আপুনি মনন কৰি কেৱল পাপৰ বিষয় জ্ঞানটোহে পায় কিন্তু পাপৰ ওপৰত বিজয় কৰা শক্তিটো নিদিয়ে হে শক্তিটো কেৱল অনুগ্ৰহ যীশুৰ প্ৰেমৰ পৰা আহে আমেন আপুনি যদি মোৰ লগত যায় ৰোমিয়া 5 অধ্যায় 17 পদ ৰোমিয়া 5 অধ্যায় 17 পদ আহক আমি একেলগে পঢ়িম কাৰণ এজন মানুহ আদমৰ পাপৰ বাবে বহু লোকৰ ওপৰত মৃত্যুৱে শাসন কৰিলে কিন্তু ইয়াতকৈও অধিক হৈছে ঈশ্বৰৰ আশ্চৰ্য অনুগ্ৰহ আৰু তেওঁৰ ধাৰ্মিকতাৰ উপহাৰ যাতে যিসকলে গ্ৰহণ কৰে তেওঁলোকে সেই এজন মানুহ যীশু খ্ৰীষ্টৰ দ্বাৰা পাপ আৰু মৃত্যুৰ ওপৰত বিজয় হৈ জীৱন যাপন কৰে আমেন সো ইয়াতে লিখা আছে যোনে যোনে ঈশ্বৰৰ অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ উপহাৰ গ্ৰহণ কৰে মানে যোনে যোনে মানি লয় যে যীশুৰ যোগেদি মই ধাৰ্মিক হৈ গ'লো মই নিজৰ কৰ্মৰ দ্বাৰা নহয় কিন্তু যীশুৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে মই ধৰ্মী হৈ গ'লো মই সেই উপহাৰটো পাই গ'লো যে মোৰ সম্বন্ধ ঈশ্বৰৰ লগত ভাল হয় ঈশ্বৰে মোক যোগ্য নোহোৱা প্ৰেম দিছে যোনে হেতু অনুগ্ৰহটো গ্ৰহণ কৰি লয় তেওঁলোকে পাপৰ ওপৰত আৰু মৃত্যুৰ ওপৰত বিজয় পাব পাৰে আমেন বহুত মানুহে অনুগ্ৰহ বস্তুটো ভুল বুজে মইতো যোৱা সপ্তাহ আমাৰ ইংৰাজী সভাত বুজাই আছিলোঁ কেনেকৈ অনুগ্ৰহটো হয় আপুনি যোগ্য নোহোৱা প্ৰেম
অনুগ্ৰহ শব্দটো ক্যাৰিজ শব্দৰ পৰা আহে, যাৰ মানে হ'ল সেইটো প্ৰেম যোনটো আপুনি নিজৰ কৰ্মৰ দ্বাৰা কেতিয়াও পাব নোৱাৰে। আপুনি যিমানে ভাল কাম কৰে, যিমান গৰীব মানুহক সহায় কৰে, তথাপিও ঈশ্বৰৰ প্ৰেমৰ যোগ্য আপুনি নবনে। কিন্তু ঈশ্বৰে আপোনাক যোগ্য নোহোৱা প্ৰেমটো দেখুৱায়, কাৰণ প্ৰেম তেওঁৰ চৰিত্ৰ হয়, কাৰণ তেওঁ প্ৰেম হয়। আমেন। আৰু মানুহবোৰে ভাবে যদি মানুহবোৰক আমি এইটো কওঁ যে তেওঁলোকে যিয়ে নকৰক কিয় ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে, মানুহে দেখোন আৰু পাপ কৰিব, মানুহে দেখোন আৰু ভুল কাম কৰিব। নাই, তাতকৈ অধিক ভয় খুৱাই থৈ দে যে এইটো কৰিলে ঈশ্বৰে হাও দিব, সেইটো কৰিলে ঈশ্বৰে বেমাৰ দিব। কিন্তু আপুনি চাব, আপুনি যিমানে মানুহক ভয় খুৱায় তথাপি তেওঁলোকে পাপ কৰি গৈ থাকে। আমেন। কিন্তু যেতিয়া মানুহবোৰে প্ৰকাশিত হয় যে যীশুৱে যদিও আপুনি পাপত আছিলে, তেওঁ আপোনাৰ কাৰণে তেতিয়া নিজৰ প্ৰাণৰ বলিদান দিলে। আমেন। যিমান আপুনি এই অনুগ্ৰহটো বুজি পাই গৈ থাকে, আপুনি দেখিব অনুগ্ৰহৰ যোগেদি আপোনাৰ পাপৰ প্ৰতি আকৰ্ষণটো কমি গৈ থাকে। কাৰণ যীশুৰ উপস্থিতিটো ইমান ধুনীয়া, যীশুৰ প্ৰেমটো ইমান ধুনীয়া যে মই তাতে সন্তুষ্ট। লাহে 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 তেওঁৰ প্ৰেমটোৱে মোৰ হৃদয়ৰ সেই ভাঙা পাৰ্টবোৰ ভৰি ভৰি গৈ থাকে। সেই ফুটাবোৰত যীশুৰ প্ৰেমটো সোমাই সোমাই গৈ থাকে। সেই ফুটাটোত আগতে মই চিগাৰেট ঢালি আছিলোঁ, সেই ফুটাটোত আগতে মই মদ ঢালি আছিলোঁ, মই আগতে লেতেৰা চিনেমা ঢালি আছিলোঁ। কিয়? কাৰণ মোৰ ফুটা আছে হৃদয়ত, মোক প্ৰেম লাগে, মই নিজৰ পৰিচয় নাজানো, মই নিজৰ মূল্য নাজানো। কিন্তু যিমান মই যীশুত থাকোঁ, যিমান মই জানো যে যীশুৱে মোক প্ৰেম কৰে, মোৰ মূল্য তেওঁৰ তেজ হয়, যে তেওঁ মোৰ কাৰণে পৃথিৱীলৈ আহিলে, মোৰ কাৰণে নিজৰ সিংহাসন ত্যাগ কৰিলে। লাহে লাহে সেই হৃদয়ৰ ফুটাবোৰ ভৰা আৰম্ভ কৰে। আৰু আপুনি চাব, চিগাৰেটটো নালাগা হ'ল, লাহে লাহে মদটো নালাগা হ'ল। সেইদিনাখন কোনোবাই মোৰ ভিডিঅ'ত লিখিছে, বাইদেউ আপুনি চাগে মদ খাইছিলে সেইকাৰণে এনেকৈ ক'ব পাৰে। হয়, খাইছিলোঁ আৰু মোৰ লাজো নাই ক'বলৈ, কাৰণ খাইছিলোঁ, সৰুৰ পৰা খাইছিলোঁ, কাৰণ হৃদয়ত একগাল ফুটা আছিলে। কিন্তু সেই ফুটাবোৰ জানে কেনেকৈ ভৰিলে? নিয়মৰ যোগেদি নহয়, আইনৰ যোগেদি নহয়, অনুগ্ৰহৰ যোগেদি সেই ফুটাবোৰ ভৰা আৰম্ভ কৰিলে। যিমান মই বুজি পাই গ'লোঁ যে যদিও মই দুৰ্বল, যদিও মই পাপী, যীশুৱে মোক প্ৰেম কৰে, যীশুৱে মোৰ কাৰণে নিজৰ তেজ বাকিলে, মোৰ কাৰণে নিজৰ শৰীৰ ভাঙিলে। লাহে 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 সেই বেয়া বস্তুবোৰে মোক আকৰ্ষিত কৰিব নোৱাৰিলে। আমেন। কিন্তু আমি কি কৰোঁ? আৰু আইন দি দিওঁ, নাপায়, এই মদ নাখাবা, তুমি খ্ৰীষ্টিয়ান হয়, নাপায়। কিয় নাখাম? মোৰ হৃদয়ত এতিয়াও ফুটাবোৰ আছে। আইন দিয়াতকে আমি যদি মানুহক অনুগ্ৰহটো বুজাই দিওঁ যে তুমি যদিও মদ খাই আছা নহয়, যীশুৱে তোমাক প্ৰেম কৰে, যদিও তুমি চিগাৰেট খাই আছা নহয়, যীশুৱে তথাপি তোমাক প্ৰেম কৰে। আপুনি চাব, লাহে 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 সেই গ্লাছটো আপোনাৰ চাব মন নাযাব, সেই চিগাৰেটটো আপোনাৰ চুব মন নাযাব। আৰু এইটো হয়, আমাৰ প্ৰমাণ আছে, মই নিজে ইয়াৰ প্ৰমাণ, আমাৰ পৰিয়াল ইয়াৰ প্ৰমাণ, আমাৰ মণ্ডলীৰ সদস্যবোৰ এই সত্যটোৰ প্ৰমাণ হয়। আমেন। অনুগ্ৰহ বুজি পাই গ'লে আপুনি পবিত্ৰতাত খোজকাঢ়িব পাৰিব। আমেন। আইনৰ যোগেদি আপুনি কেৱল পাপৰ বিষয় প্ৰকাশিত হ'ব, এইটো নাপায়, সেইটো নাপায়, কিন্তু আপুনি আইনৰ পালন কৰিব নোৱাৰিব। আইনৰ পালন কৰা শক্তিটো কেৱল ঈশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহৰ পৰাহে আহে। আমেন। আমেন। সেইকাৰণে ইয়াতে লিখা আছে, ঈশ্বৰৰ ঐশ্বৰ্য অনুগ্ৰহ আৰু তেওঁৰ ধাৰ্মিকতাৰ উপহাৰ যাতে যিসকলে গ্ৰহণ কৰে তেওঁলোকেহে এজন মানুহ যীশু খ্ৰীষ্টৰ দ্বাৰা পাপ আৰু মৃত্যুৰ ওপৰত বিজয় হৈ জীৱন যাপন কৰিব। যোনেও অনুগ্ৰহ গ্ৰহণ কৰে, যোনেও ধাৰ্মিকতাৰ উপহাৰ গ্ৰহণ কৰে, তেওঁলোকেহে পাপৰ ওপৰত বিজয় পাব। কিন্তু শয়তানে কি চেষ্টা কৰে? তুমি পাপটোৰ ওপৰত ধ্যান কৰি থাকা। আজি খং উঠিলে, চোৱা তুমি পাপী, তুমি খং কৰিলা, কেনেকৈ কৰিব পাৰা? এই মাত্ৰ গীৰ্জা গৈ আহিছা, এতিয়া খং উঠিলে, তোমাৰ একো নহ'ব, তুমি একো আগবঢ়া নাই, পাষ্টৰে গম পালে তোমাক কিমান বেয়া পাব, তুমি আৰু মণ্ডলী ঘূৰি নাযাবা। শয়তানে সদায় মনোযোগটো আপোনাৰ নিজৰ ওপৰত আনিবলৈ চেষ্টা কৰিব। যিমান আপুনি নিজৰ ওপৰত চাই থাকে, আপুনি সিমানে ফুটাবোৰ দেখি গৈ থাকিব আৰু সিমানে দুৰ্বল হৈ গৈ থাকিব। কিন্তু যিমান আপুনি যীশুৰ ফালে চাই গৈ থাকে, সেই প্ৰেমটোৱে সেই ফুটাবোৰ ভৰি 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 গৈ থাকিব আৰু আপুনি শক্তিত খোজকাঢ়িব, আপুনি মুক্তিত খোজকাঢ়িব। আমেন। যদি এতিয়াও পাপ আছে, যদি এতিয়াও পাপ মানে আপোনাৰ চৰিত্ৰত পাপ নাই, কিন্তু সেই পুৰণি অভ্যাসবোৰ আছে, আপুনি এইটো বুজা বহুত দৰকাৰ যে সেই অভ্যাসবোৰ আপুনি নহয়। আমেন। কওক, মোৰ অভ্যাসবোৰ নহয়, মই পাপত নাই, মই খ্ৰীষ্টত আছো। আমেন। কাৰণ বাক্যত কি লিখা আছে? 2 কৰিন্থিয়া 5:17 যে যোনেও খ্ৰীষ্টত আছে তেওঁলোক নতুন সৃষ্টি। পুৰণিখিনি লুপ্ত হ'ল আৰু নতুন আহিলে। আমেন। আপুনি যোনদিনা খ্ৰীষ্টত আহিলে, আপোনাৰ পুৰণি চৰিত্ৰ, পুৰণি মানুহ মৰি গ'ল
আৰু আপুনি এতিয়া খ্ৰীষ্টত আছে আমেন আৰু নিজকে খ্ৰীষ্টত চাবলৈ শিকক শয়তানে বাৰে বাৰে আপোনাক দেখুৱাব তুমি এতিয়াও পাপত আছা তুমি এতিয়াও সেই বজ্জাত মানুহটোৱে হয় যোনটো আছিলা কিন্তু আপুনি বাক্যত থিয় হ'ব লাগিব আমেন যোনবোৰ ধাৰ্মিক লোকসকল হয় বাক্যত লিখা আছে তেওঁলোক বিশ্বাসত খোজ কাঢ়ে ভাৱনা মানে আপোনাৰ আবেগত খোজ নাকাঢ়ে আমেন আপোনাৰ আবেগে আপোনাক ক'ব পাৰে তুমি এতিয়াও পুৰণি হৈ আছা তোমাৰ একো সলনি হোৱা নাই কিন্তু যদি আপুনি ধাৰ্মিক হয় মানে খ্ৰীষ্টত আছে আপুনি বিশ্বাসত খোজ কাঢ়িব লাগিব মানে বাক্যত খোজ কাঢ়িব লাগিব আবেগে কৈ আছে যে মই এতিয়াও পুৰণি হৈ আছো আবেগে কৈ আছে মই এতিয়াও সেই মদাহীটোৱে হয় মই এতিয়াও সেই খঙাল মানুহটোৱে হয় বা মহিলাজনীয়ে হয় কিন্তু বাক্যই কি কৈ আছে বাক্যই কৈ আছে মই নতুন সৃষ্টি আমেন আৰু সেইকাৰণে ধৰ্মীসকলে বাক্যত খোজ কাঢ়ে বিশ্বাসত খোজ কাঢ়ে আবেগত খোজ নাকাঢ়ে আমেন ইব্ৰী 10:14 পদ মই এইটো শিক্ষা বাৰে বাৰে শিকাই থাকিব লাগিব কাৰণ আমি বাৰে বাৰে পাহৰি যাওঁ আৰু এটা সৰু ভুল কৰিলে আমি ভাবো যে ঈশ্বৰে মোৰ পৰা এতিয়া বহুত খং কৰিছে এতিয়া ঈশ্বৰে মোক আৰু গ্ৰহণ নকৰে মই মণ্ডলী যোৱা বন্ধ কৰি দিম এইটো সবচে কমন বস্তু হয় ঘৰত কাজিয়া লাগিলে নেক্সট সানডে আপোনালোক চাৰ্চ নাহে কিবা এটা বেয়া শব্দ এটা ঘৰত ক'লে এতিয়া কাৰ পৰা লুকাও কাৰ পৰা পলাও গীৰ্জা নাযাও আৰু কিয় কাৰণ শয়তানে দেখায় আপোনাক যে ঈশ্বৰে আপোনাক ঘিণ কৰে কিন্তু আচলতে যেতিয়া আপুনি যীশুত আহি গ'ল যীশুৱে আপোনাক সম্পূৰ্ণৰূপে ঢাকি লয় আমেন আৰু আপুনি যদি খ্ৰীষ্টত আছে এতিয়া ঈশ্বৰে আপোনাৰ সেই খংটো দেখা নাপায় শুনিলে অদ্ভুত লাগে কিন্তু সেইটো সঁচা কথা হয় ঈশ্বৰে আপোনাৰ সেই বেয়া অভ্যাসটো দেখা নাপায় ঈশ্বৰে কাক দেখা পায় আপোনাক দেখিলে যীশু খ্ৰীষ্টক দেখা পায় কিন্তু শয়তানে আপোনাক দেখাব ছি ঈশ্বৰে ন তোৰ খংটো চাই আছে ঈশ্বৰে তোৰ এতিয়াও সেই বেয়া অভ্যাসটোৰ ওপৰত ফ'কাছ কৰি আছে কিন্তু ইব্ৰীত লিখা আছে যে ঈশ্বৰে আমাৰ সকলো পাপ মোহাৰি দিলে পাহৰি গ'ল আমেন কিন্তু শয়তানে মিছা ক'বলৈ জানে তো শয়তান এক্সপাৰ্ট মিছলীয়া হয় সেইকাৰণে আপুনি সত্যটো জানিব লাগিব যদি আপুনি সত্য নাজানে আপুনি শয়তানৰ মিছাবোৰ বিশ্বাস কৰিব সি বাৰে বাৰে আপোনাক নিজৰ ভুল দেখাব আপুনি মনত পেলাব লাগিব যে মই এতিয়া মোৰ ভুলত নাই মই মোৰ পাপত নাই মই খ্ৰীষ্টত আছো ঈশ্বৰে মোক দেখা নাই মোৰ দুৰ্বলতা দেখা নাই খ্ৰীষ্টক দেখা পাই আছে আমেন তেতিয়া আপুনি কি ক'ব সাহস পাব আকৌ এবাৰ উঠিবলৈ শয়তানে বিচাৰে যে আপুনি কেতিয়াও নুঠক আৰু এটা ভুল কৰক আৰু আউট কিন্তু আপুনি যদি অনুগ্ৰহৰ সত্যটো বুজি পাই যায় পৌলুসে এটো লিখিছিলে য'ত পাপ বাঢ়ে তাতে আৰু অনুগ্ৰহ বাঢ়ে আমেন সো আপুনি যিমান ডাঙৰ পাপ কৰে তাতকে বেছি ডাঙৰ অনুগ্ৰহ আপোনাক শুদ্ধ কৰিবলৈ আছে অলৰেডি আমেন য'ত যিমান পাপ তাতে সিমান বেছি অনুগ্ৰহ তাৰ মানে এইটো নহয় যে আমি পাপ কৰি গৈ থাকো কিন্তু আমি অনুগ্ৰহটো গ্ৰহণ কৰি গৈ থাকো যাতে লাহে লাহে পাপ কৰা ইচ্ছাটোৱে নাইকিয়া হৈ যায় আমেন ইব্ৰী 10:14 পদ ইব্ৰী 10:14 আহক আমি একেলগে পঢ়িম কিয়নো সকলোৱে আহক পঢ়িম দেই কিয়নো এটা বলিদানৰ দ্বাৰাই তেওঁ পবিত্ৰ কৰি থকা সকলোক চিৰকালৰ বাবে সিদ্ধ কৰিলে আৰু সম্পূৰ্ণৰূপে শুচি কৰিলে প্ৰতিজন বিশ্বাসীক আত্মিক সম্পূৰ্ণতা আৰু পৰিপক্কতালৈ লৈ সেটা লিখা আছে এটা বলিদানৰ দ্বাৰাই তেওঁ পবিত্ৰ কৰি থকা সকলোক চিৰকালৰ বাবে সিদ্ধ কৰিলে সেয়াতে দুটা পাৰ্ট আছে এটা হ'ল পবিত্ৰ কৰি থকা আৰু বেলেগ পাৰ্টটো কি হ'ল সিদ্ধ কৰিলে এটা হ'ল হলনি যোনটো চলি আছে আৰু এটা হ'ল হলনি যোনটো হৈ গ'ল আমেন সো এটো বস্তু বুজা বহুত দৰকাৰ যোন দিনা আপুনি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলে আপোনাৰ আত্মাটো শুদ্ধ হৈ গ'ল আমেন আপুনি নতুন পৰিচয় পাই গ'ল আপোনাৰ নতুন পৰিচয় কি হয় ঈশ্বৰৰ পুত্ৰ মদাহী নহয় ভাং খোৱা নহয় লেতেৰা চিনেমা চোৱা মানুহ নহয় খঙাল নহয় ঈশ্বৰৰ পুত্ৰ আমেন কিন্তু তাৰ সেকেন্ড পাৰ্টটো কি হয় যাক তেওঁ এতিয়াও শুদ্ধ কৰি আছে সো মনত আছে আপোনালোক তিনি ভাগ হয় কাৰ মনত আছে অসমীয়া মণ্ডলী মনত আছে নে নাই আপোনালোক এজন মানুহ হয় কিন্তু আপোনাৰ ভিতৰত তিনিটা ভাগ আছে প্ৰথম থেছালনিয়া 5 অধ্যায়ত ভাৰ্স 23 পদ তাতে কি লিখা আছে যে আপোনালোক আত্মা হয় প্ৰাণ হয় আৰু শৰীৰ হয় আমেন সো আপোনাৰ আচল মানুহটো কোন হয় ভিতৰৰ আত্মা
যোনদিনা যীচু গ্ৰহণ কৰিলে বাইদেউসকল আপোনাৰ আত্মা ধৰ্মী হৈ গ'ল, আপুনি ধাৰ্মিক হৈ গ'ল, পবিত্ৰ কৰি দিলে আপোনাৰ আত্মাটোক ঈশ্বৰে। আমেন। কিন্তু বাহিৰী প্ৰাণ, আবেগ, শৰীৰ সেইবোৰ আমি সলনি কৰি গৈ থাকিব লাগিব, নিজৰ চিন্তাধাৰা সলনি কৰি কৰি ঈশ্বৰৰ বাক্যৰ যোগেদি। আমেন। সত্যটো বুজাই 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 আপুনি সেই বেয়া অভ্যাসবোৰ ভাঙিব পাৰে, কিন্তু সেই অভ্যাসবোৰ আপোনাৰ পৰিচয় নহয়। আমেন। আপুনি পুত্ৰ হয়, আপুনি পবিত্ৰ হয়, কাৰণ আপুনি আচলতে আত্মা হয়। আমেন। আৰু আপোনাৰ আত্মাটোক যীচু খ্ৰীষ্টই পবিত্ৰ কৰি দিলে। আমেন। কিন্তু শয়তানে কি ক'ব? তুমি এতিয়াও বেয়া অভ্যাসত আছা, তুমি সলনি হোৱা নাই, তুমি এতিয়াও পুৰণি হৈ আছা। কিন্তু আপুনি বাক্যত আহিব লাগিব, মোৰ আত্মাটো পবিত্ৰ হৈ গ'ল, মোৰ প্ৰাণ আৰু মোৰ শৰীৰক যীচু খ্ৰীষ্টই শুদ্ধ কৰি আছে। আমেন। কিন্তু মোৰ পৰিচয় কি হয়? পুত্ৰ, পবিত্ৰ। আমেন। চ' যেতিয়াও আপুনি সেই কেতিয়াবা নিজকে আমি চবচে বেছি বিচাৰ নিজৰ কৰোঁ, বেলেগে কৰে নকৰে, আমি প্ৰথম নিজৰ বিচাৰ কৰোঁ। আৰু সেইটোৱে মই কৈছোঁ শয়তানে বঢ়িয়া পায়, যেতিয়া আপুনি বাৰে বাৰে নিজৰ মনোযোগটো নিজৰ ফালে দি থাকে। মোৰ অভ্যাস, মোৰ দুৰ্বলতা, মোৰ খং, মোৰ চিগাৰেট, মোৰ মদ, মোৰ বেয়া হোৱাটএভাৰ, মোৰ চিন্তাধাৰা। কিন্তু সেইটোত থাকিলে আপুনি কেতিয়াও শক্তিত নোখোজকাঢ়িব। আমেন। চ' আপুনি কেন্দ্ৰটো কাৰ ফালে দিব? যীচুৰ মূল্য, যীচুৰ তেজ, যীচুৰ বলিদান। আমেন। আৰু আপুনি তাৰ সেই অনুগ্ৰহটো, সেই যোগ্য নোহোৱা প্ৰেমটোৰ ওপৰত যিমান ধ্যান কৰিব, আপুনি সিমান শক্তিত খোজকাঢ়িব। আমেন। মই সেইটো সদায় এই উদাহৰণটো দিওঁ, আৰু আপুনি মোৰ নাজানো মনত আছে নে নাই, কিন্তু সেই কাঠৰ টুকুৰাটো মনত কৰিব। সেই কাঠৰ টুকুৰা এটা যদি আপোনাৰ ভৰিত লাগি থাকে, আপোনালোক কাঠৰ হৈ যায়নে? যদি এটা কাঠৰ টুকুৰা এটা আপোনাৰ ভৰিত লাগে, আপুনি ক'ব নেকি যে আজিৰ পৰা মই কাঠৰ মহিলা হয়, মই কাঠৰ পুৰুষ হয়? নহয়, সেইটো কেৱল এটা কাঠৰ টুকুৰা হয় যোনটো আপোনাৰ গাত লাগি আছে, কিন্তু আপুনি সেই কাঠৰ টুকুৰাটো নহয়। আমেন। ঠিক সেই ধৰণকে যোনদিনা আপুনি খ্ৰীষ্টক গ্ৰহণ কৰিলে, আপুনি শুদ্ধ হৈ গ'ল, পবিত্ৰ হৈ গ'ল। বেয়া অভ্যাসটো সেই কাঠৰ টুকুৰাটো হয় যোনটো লাগি আছে আপোনাৰ গাত, কিন্তু সেইটো আপুনি নহয়। আমেন। আৰু যদি আপুনি মানি লয় মই কাঠৰ হয়, মানে মই পাপী হয়, আপুনি সেই পাপটোত লাগি ধৰিব। কিন্তু আপুনি মনত পেলাব লাগিব, এইটো কাঠৰ টুকুৰা হয়, এইটো মই নহয়, মই ঈশ্বৰৰ পুত্ৰ হয়, মই যীচু খ্ৰীষ্টত ঈশ্বৰৰ ধাৰ্মিকতা হয়। আমেন। আপুনি যিমান সেইটোত মনন কৰি গৈ থাকিব, আপুনি চাব লাহে 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 আপুনি শক্তি পাব সেই পাপ, সেই বেয়া অভ্যাসবোৰৰ ওপৰত বিজয় কৰিবলৈ। আমেন। চ' মনত কৰিব, যেতিয়াও কিবা এটা ভুল হয়, পৌলুসেতো ৰোমিয়া 7ত সাংঘাতিক ৰূপে লিখি দিছিলে, কৈছিলে যেতিয়া মই পাপ কৰোঁ, সেইটো মই নহয়ে, সেইটো মোৰ ভিতৰত থকা পাপটোৱে কৰি আছে, সেইটো মই কৰাই নাই। শুনিলে লাগে বা পল এনেকৈ লিখি দিলি তই, কিন্তু সেইটো সত্য হয় যদি আপুনি সম্পূৰ্ণৰূপে বিশ্বাস কৰে। ৰোমান্স 7:17, 17, ৰোমিয়া 7:17 আপুনি গৈ পেলাই পঢ়িব। পৌলুসে কয় মই যি কৰিব নালাগে মই সেইটো কৰোঁ, যোনটো মই কৰিব লাগে মই সেইটো কৰিব নোৱাৰোঁ। কিন্তু কাৰণ মোৰ ভিতৰৰ মানুহটোৱে দুখ পায়, মানে মই ভিতৰত নতুন হৈ গ'লোঁ। কিন্তু যেতিয়া মই ভুল এটা কৰোঁ, মানে সেইটো মই নাই কৰা, মোৰ ভিতৰত থকা সেই পুৰণি পাপৰ চৰিত্ৰটোৱে কৰি আছে। আমেন। চ' কেতিয়াবা যেতিয়া ভুল চিন্তাধাৰা আহে, কেতিয়াবা হঠাৎ এনেকুৱা কিবা এটা দেখি গ'ল আপুনি যোনটো একদম লেতেৰা হয়, এনেকুৱা এটা থট দেখি গ'ল যোনটো একদম অদ্ভুত, যে ছি মই এনেকুৱা বস্তু কেনেকৈ দেখিব পাৰোঁ, হয় নে এনেকুৱা? কেতিয়াবা আপোনালোকৰ লগত নহয়, মোৰ লগতে হয়। বাকী এইফালৰ মানুহবোৰ উৰি আছে অলৰেডি স্বৰ্গত, আমিহে ইয়াতে যুঁজি আছোঁ। বাকী মানুহবোৰ অলৰেডি হালেলুয়া গাই যীচুৰ লগত বহি আছে। নাই, আৰে হট হ'ব লাগিব ঈশ্বৰৰ উপস্থিতিত। আমেন। একো লাজৰ কথা নহয়, কাৰণ যীশুৱে চব দেখা পায়। আদম আৰু হাৱাৰ নিচিনা আমি নিজৰ পাতেৰে নিজকে ঢাকিব নালাগে, চব দেখা পায় তেওঁ। আমেন। চ' কেতিয়াবা এনেকুৱা অদ্ভুত চিন্তাধাৰা আহে, কেতিয়াবা হঠাৎ অদ্ভুত ফটো এটা দেখি গ'ল, আপুনি নিজৰ চকু বন্ধ কৰিছে, কিবা উইয়াৰ্ড দেখি গ'ল, আৰু আপোনাক শয়তানে ক'ব ছি তোৰ মাইণ্ডটো ইমান লেতেৰা, তই কি হালেলুয়া গাই আছিলি, এইমাত্ৰ আৰাধনা আৰাধনা, কিন্তু তোৰ মাথাত কিবা বেলেগ চলি আছে, ছি। কিন্তু আপুনি তেতিয়া মনত কৰিব লাগিব, সেইটো মই নহয়ে, সেইটো মোৰ ভিতৰত থকা সেই পুৰণি পাপৰ চৰিত্ৰটো। আমেন। কিন্তু সেইটো মই নহয়। যদি আপুনি এইটো মানি লয় যে এইটো মই হয়, আপুনি তাতে দুৰ্বল হৈ পেলাই ফচি যাব। কিন্তু আপুনি সদায় পৌলুসৰ নিচিনা হওক, সি এনেকুৱা গপচত কৈছিলে মই পাপ কৰিলেও সেইটো মই নহয়ে, মোৰ ভিতৰত থকা পুৰণি অভ্যাসটোৱে কৰি আছে, কিন্তু সেইটো মই নহয়। কাৰণ মই আচলতে খ্ৰীষ্টত ঈশ্বৰৰ ধাৰ্মিকতা, মই নতুন সৃষ্টি, মই পবিত্ৰ, মই শুদ্ধ। আমেন। আৰু এইটো জগতৰ মানুহে ক'ব এইটো ইমান অদ্ভুত, কাৰণ জগতে কি কয় প্ৰথম কৰিব লাগিব তাৰপিছত বনিব পাৰে, কিন্তু ইয়াতে আপোনাক প্ৰথম ঈশ্বৰে অনুগ্ৰহৰ যোগেদি বনাই দিলে।
আমেন। আৰু এতিয়া আপুনি লাহে 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 সেই পৰিচয়টোত খোজকাঢ়িব পাৰে। আমেন। উদাহৰণৰ ৰূপত মোক ঈশ্বৰে এইটো এটা বস্তু আপোনালোকক ক'বলৈ কৈছে। কল্পনা কৰক যে কোনোবা এটা মানুহ অনাথ আছিলে, বহুত বছৰ সি অনাথৰ ৰূপতে জন্ম ল'লে, সি সেনেকেই ডাঙৰ দীঘল হ'ল, তাৰ কোনো মা দেউতা নাই, আৰু সদায় সি ভয়ে ভয়ে থাকে যে মই কালিৰ খানা খাবলৈ পামনে নাই, বা মোক কোনোবাই মৰম কৰিবনে নাই। চ' অনাথ মানুহ যদি আপুনি লগ পাইছে, সিহঁতি সদায় ভয়ত থাকে, সদায় চিন্তাত থাকে। এতিয়া যদি সেই অনাথটোক এটা ৰজা এটাই তুলি লয়, সেই অনাথটো সেই দিনাই নিজেও ৰজা বনি গ'ল, সি ৰাজকুমাৰ বনি গ'ল, হয়নে নহয়? তাৰ পৰিচয় সলনি হৈ গ'ল নে নাই? কাৰণ ৰজাই সেই অনাথটোক তুলি ল'লে, সি সেই দিনাখনে ৰাজকুমাৰ বনি গ'ল। আমেন। কিন্তু সি যদিও ৰাস্তাৰ পৰা এতিয়া গৈ পেলাই এটা ডাঙৰ কি ক'ম মহল পেলেচ, ৰজাৰ ঘৰ, অ'কে, তাতে যদি সি থাকে, তাৰ ব্যৱহাৰটো সেইদিনাই ৰাজকুমাৰৰ নিচিনা নহয়। তাতেও গৈ সি অলপ দিনৰ কাৰণে অনাথৰ নিচিনা ব্যৱহাৰ কৰিব। কিয়? কাৰণ সি সৰুকালিৰ পৰা সেই অভ্যাসটোতে আছিলে। চ' যদি কোনোবাই ভাল খানা দিয়ে, হ'ব পাৰে সি বহুত বেছিকৈ খাই দিব, কাৰণ নাজানো আহা দিন খাবলৈ পামনে নাই। বা যদি ভাল খানা দিয়ে, নাখাবও পাৰে, কাৰণ ভাবিব যে মই যোগ্যই নহয় ইমান ভাল খানা খাবলৈ। যদিও তাৰ পৰিচয় সলনি হৈ গ'ল, সি আচলতে ৰাজকুমাৰ হৈ গ'ল, কিন্তু পুৰণি অভ্যাসবোৰ সেইবোৰ ভাঙিবলৈ অকণমান সময় লাগিব, ৰাইট? চ' আপুনি সেই অনাথটোৰ সহায় কেনেকৈ কৰিব? তাক বাৰে বাৰে এইটো কৈ পালে যে তই অনাথ হয়, নে তাক নতুন পৰিচয়টো মনত পেলায়? আপুনি নতুন পৰিচয়টো মনত পেলাব ন, যে এই ভয় নকৰিবি, খা না, কাৰণ তই আজিৰ পৰা ৰাজকুমাৰ হয়। তই অনাথ আছিলি, কিন্তু তই এতিয়া ৰাজকুমাৰ হয়। আমেন। পুৰণি পৰিচয়টো মনত কৰি পালে আপুনি নতুন হ'ব নোৱাৰে। আপুনি নতুন পৰিচয়টো মনত কৰি থাকিব লাগিব নতুন জীৱনটোত খোজকাঢ়িবলৈ। আমেন। চ' বহুত বিশ্বাসী আমি কিয় এইটো ভুল কৰি আছোঁ? আমি সেই অনাথটো আছিলোঁ, কিন্তু ৰজাই আমাক নিজৰ পৰিয়ালত তুলি ল'লে, সেইদিনাই আমাৰ পৰিচয় সলনি হৈ গ'ল। আমেন। কিন্তু এতিয়া পুৰণি অভ্যাসবোৰ আছে এই অনাথটোৰ নিচিনা, কাৰণ সৰুকালিৰ পৰা আমি সেই পাপীৰ চৰিত্ৰটোত খোজকাঢ়ি আছিলোঁ, কিন্তু পৰিচয় সলনি হৈ গ'ল কাৰণ ৰজাই আমাক তুলি ল'লে। আমেন। চ' এতিয়া আপুনি নতুন জীৱনটোত কেনেকৈ খোজকাঢ়িব? বাৰে বাৰে মই পাপী হয় মনত কৰি নাই, তাতে সলনি নাই। এতিয়া এইটো মনত পেলাই নিজকে যে এতিয়া মই ঈশ্বৰৰ পুত্ৰ হয়, মই এতিয়া ঈশ্বৰৰ মন্দিৰ হয়। আমেন। আপুনি মনত কৰিব, কৰিন্থিয়াৰ মণ্ডলীটোৱে বহুত বেয়া বেয়া পাপত খোজকাঢ়ি আছিলে। তেওঁলোকৰ মাজত শাৰীৰিক সম্বন্ধ, মাক পুতেকৰ মাজত শাৰীৰিক সম্বন্ধ, মাক মানে ষ্টেপ মাদাৰ, ইহঁতিৰ মাজত শাৰীৰিক সম্বন্ধ, কিন্তু যিয়ে নহওক মানে বেয়া, বহুত লেতেৰা বস্তু। কিন্তু পৌলুছে শুধৰণিটো কেনেকৈ আনে? আপুনি বাইবেলত পঢ়িলে চাব, সি কেতিয়াও নকয় তহঁতি এতিয়া পাপী হৈ গলি, তহঁতি এতিয়া নিজৰ অনুগ্ৰহ হেৰুৱাই দিলি। নাই, পৌলুছে তেওঁলোকক নিজৰ নতুন পৰিচয়টো মনত পেলাই দিয়ে। তহঁতি নাজাননে যে তহঁতিৰ শৰীৰ এতিয়া ঈশ্বৰৰ মন্দিৰ হয়? এইবুলি নকয় যে তহঁতি পাপ কৰাৰ কাৰণে তহঁতি ঈশ্বৰৰ মন্দিৰ নহয়, তহঁতি এতিয়া পাপী হৈ গলি। নাই, তেওঁলোকক নিজৰ নতুন পৰিচয়টো, আকৌ সেই অনুগ্ৰহটো মনত পেলাই দিয়ে যে যীশুৱে তহঁতিক নিজৰ মন্দিৰ বনাই দিলে, তহঁতিৰ ভিতৰত এতিয়া ঈশ্বৰৰ আত্মা আছে, কিয় তহঁতি এতিয়াও সেই পুৰণি অভ্যাসবোৰত গৈ আছ? আমেন। চ' এইটো হয় সঠিক ৰাস্তা পাপৰ ওপৰত বিজয় পাবলৈ, নিজৰ নতুন পৰিচয়টোৰ ওপৰত মনন কৰি, অনুগ্ৰহৰ ওপৰত মনন কৰি। আমেন। পুৰণি পৰিচয়টোৰ ওপৰত মনন কৰি কৰি আপুনি পুৰণি অভ্যাসতে ফচি থাকিব। আমেন। নতুন পৰিচয়ত মনন কৰিবলৈ শিকক। আমেন। আৰু এইটো বস্তু আজি আছে, আপোনাৰ আকৌ কাইলৈ এইটো একে প্ৰব্লেম হ'ব, কাৰণ ভুল আপুনি কৰিবই। কিবা এটা মিছা কথা কৈ দিলে, কিবা ভুল কথা ভাবি দিলে, ভুল কৈ দিলে, কৰিম। আৰু তেতিয়া চৈতানে আকৌ আপোনাক মেগনিফাইং গ্লাছ দেখাব, ছি এতিয়াতো হৈ গৈছে, বহুত বছৰ হৈ গ'ল, এতিয়া নোৱাৰিবি আৰু। কিন্তু সদায় মনত পেলাব, এইটো মই নহয়। আমেন। সেইটো মোৰ ভিতৰত থকা পাপটোহে কৰি আছে, সেইটো মই নহয়। আমেন। আৰু যিমান পাপৰ ওপৰত মনন কৰিব, সিমান বেছি পাপ কৰিব মন যাব। পুত্ৰৰ ওপৰত মনন কৰক, আপুনি মুক্তিত খোজকাঢ়িব। আমেন। পুত্ৰৰ ওপৰত মনন কৰক। আপুনি চাব, পাপ কেতিয়া কৰিব মন যায়? যেতিয়া যীশুৰ পৰা কেন্দ্ৰ আঁতৰি গৈছে। যীশুৰ ওপৰত চকু থাকিলে আপুনি পাহৰিয়ে যাব, এইটো আছে, সেইটো আছে, চিন্তাধাৰা নাহে। আমেন। কিন্তু বাই নেচাৰ আমি বহুত নিজৰ ওপৰত মনন কৰোঁ। কেনেকৈ গম পাই জানে? গ্ৰুপ ফটো তুলিছে নে কেতিয়াবা? গ্ৰুপ ফটো তুলিছে, প্ৰথম কাৰ ফটো চাই? প্ৰথম কাক চাই গ্ৰুপ ফটোত?
হা চবে নিজকে চাই লাহেকে হ'লেও অলপ চাওচোন আৰু আমি এনে কম মানুহ তুমি বহুত ধুনীয়া দেখিছে দেই কিন্তু চাই আছে আপুনি নিজকে কাৰণ বাই নেচাৰ আমি সেলফ অবসেসড হয় আমি বাৰে বাৰে নিজৰ ওপৰত চাবলৈ চেষ্টা কৰোঁ কিন্তু আপুনি নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব আৰু যীশুৰ বাধ্যতাৰ ওপৰত ৰাখিব লাগিব আমেন নিজৰ বাধ্যতাৰ ওপৰত নহয় বা নিজে কিমান অবাধ্য হয় হেতুৰ ওপৰত নহয় খ্ৰীষ্টৰ বাধ্যতাৰ ওপৰত আপুনি মনন কৰিব লাগিব সেইকাৰণে ইংলিছত কি লিখা আছে ইংলিছত কি লিখা আছে বোলে বাইবেলত লিখা আছে ব্ৰিং এভৰি থট কেপটিভ টু দি অবিডিয়েন্স অফ ক্ৰাইষ্ট নিজৰ সব চিন্তাধাৰাবোৰ খ্ৰীষ্টৰ বাধ্যতাৰ তলত আনক আমেন যেতিয়াও কিবা বেয়া চিন্তা আহে নিজৰ অবাধ্যতাত নাচাব খ্ৰীষ্টৰ বাধ্যতাটোত চাওক আমেন মই ভুল কৰিলোঁ কিন্তু থেংক ইউ জিজাছ যে তুমি সঠিক বলিদানটো দিলা আৰু নিজৰ কেন্দ্ৰটো খ্ৰীষ্টৰ ফালে দি থাকিব আমেন খ্ৰীষ্টৰ যোগেদিহে মুক্তিত খোজকাঢ়িবলৈ শক্তি পাব আমেন চ' মনত কৰিব এতিয়া বেয়া অভ্যাসবোৰ যেতিয়া আহে আৰু চৈতানে ক'ব আজি চাৰ্চ নাযাবি কাৰণ তই আজি কাজিয়া কৰি আহিছ তই যোগ্য নহয় মনত পেলাব নিজকে সেই খঙাল মানুহটো মই নহয় সেইটো মোৰ পুৰণি অভ্যাসটো হয় কিন্তু মই খ্ৰীষ্টত ঈশ্বৰৰ ধাৰ্মিকতা হয় মই নতুন সৃষ্টি হয় আমেন আৰু আপুনি চাব এদিন লাগিব লাগে 1 বছৰ লাগিব পাৰে 1 ঘণ্টাও হ'ব পাৰে মই নাজানো ঈশ্বৰৰ লগত এনিথিং ইজ পচিবল কিন্তু আপুনি চাব কেনেকৈ আপোনাৰ অভ্যাসবোৰ সলনি হৈ গৈ থাকিব আমেন আৰু জাষ্ট মনত পেলাব মই নিজৰ নতুন পৰিচয়টোত খোজকাঢ়িবলৈ শিকি আছোঁ পুৰণি পৰিচয়টোৰ ওপৰত মনন কৰি পালে আপুনি পুৰণা হৈ থাকি যাব শয়তানে আপোনাক তাতে বন্দী বনাই দিব সি সেইটো সবচে ভাল পায় বিশ্বাসীবোৰৰ দণ্ড দিবলৈ বিচাৰ দিবলৈ লাজ পেলাবলৈ যাতে আপুনি আৰু কেতিয়াও নুঠে কিন্তু বাক্যত কি লিখা আছে ধৰ্মীসকলে 7 বাৰ পৰিলেও তেওঁলোক আকৌ উঠিব পাৰে আমেন চ' আপুনি যিমান বাৰ পৰে ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ কাৰণে শেষ নহয় কিন্তু আপুনি হাৰ মানিব নালাগে আমেন খ্ৰীষ্টই হাৰ নামানে মনত কৰিব 1 কৰিন্থিয়া 13ত কি লিখা আছে তেওঁৰ প্ৰেমটো কেতিয়াও শেষ নহয় কেতিয়াও হাৰ নামানে চ' আপুনি সেই প্ৰেমটো এৰি নিদিব তেওঁ নেৰে আপুনি নিজকে এৰি নিদিব আমেন আমি সাধাৰণতে নিজকে এৰি দিওঁ খ্ৰীষ্টই নেৰে আমি নিজকে এৰি দিওঁ আৰু সেইকাৰণে কামটো আধা হৈ থাকি যায় চ' মনত কৰিব আপুনি শুদ্ধ হ'ল আমেন কওক মই শুদ্ধ হ'লো মই ধাৰ্মিক হয় মই মোৰ অভ্যাসবোৰ নহয় মোৰ অভ্যাসবোৰ সেই কাঠৰ টুকুৰাটো হয় কিন্তু মই কাঠৰ নহয় মই নতুন সৃষ্টি হয় আমেন চ' যেতিয়া পুৰণি অভ্যাসলৈ ঘূৰি যাবলৈ মন যায় আপুনি যীশুৰ ফালে কেন্দ্ৰ দিব নিজৰ ফালে নাচাব এতিয়াও আহি আছে এতিয়াও কৰি আছোঁ মই সলনি হোৱা নাই মই খ্ৰীষ্ট আমেন খ্ৰীষ্টৰ ফালে বাৰে বাৰে নিজৰ কেন্দ্ৰটো নিজৰ মনোযোগটো দি থাকিব আমেন